গহপুৰতো ব্ৰহ্মাজান নৈৰ পানীয়ে বুঢ়াইছে নতুন হাতীবন্ধিয়া অঞ্চল। পানীয়ে বুঢ়াই পেলাইছে বাটপথ খেতিপথাৰ। মৎস্য পালনৰ পুখুৰী ডুবিছে পানীত। গহপুৰত পাহাৰীয়া নৈৰ তাণ্ডৱৰ ফলত প্ৰতি বছৰে ৰাইজৰ হাৰাশাস্তি হৈ আহিছে। আৰু আমি এই মুহূৰ্তত গহপুৰৰ দৃশ্যাংশ দেখুৱাইছোঁ। গহপুৰৰ ব্ৰহ্মাজান নৈৰ পানীৰ বুঢ়াইছে নতুন হাতীবন্ধিয়া অঞ্চল। কেইবাটাও অঞ্চল ইতিমধ্যে পানী প্লাবিত হৈ পৰিছে। বাটপথ খেতিপথাৰ মৎস্য পালনৰ পুখুৰী সকলো ডুবিছে। পশুধন হওক বাসগৃহ হওক কৃষিভূমি হওক সকলো এনেধৰণে পানীত বুঢ়া পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তত ৰাইজৰ মাজত হাহাকাৰৰ পৰিৱেশৰ সৃষ্টি হৈছে। খাদ্য সংকটে দেখা দিছে। আশ্ৰয় শিবিৰত ইতিমধ্যে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে বিভিন্ন প্ৰান্তৰ লোকসকল। আমি এই মুহূৰ্তত গহপুৰৰ দৃশ্যাংশ দেখুৱাইছোঁ। পানীৰে সকলো স্থান একাকাৰ হৈ পৰিছে। এককাল পৰ্যন্ত পানী। বাসগৃহসমূহতো প্ৰায়ভাগ অঞ্চলত পানী সোমোৱা পৰিলক্ষিত হৈছে। বিভিন্ন পথ উপপথসমূহ এনেধৰণে পানীৰে উপচি পৰি যাতায়াতৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। জলবন্দী হৈ পৰিছে। বাসগৃহতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে সেই অঞ্চলৰ সেই স্থানৰ লোকসকল, যাৰ পৰিপ্ৰেক্ষিতত যথেষ্টময় আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। আমি এই মুহূৰ্তত গহপুৰৰ দৃশ্যাংশ দেখুৱাইছোঁ। উজনি অসমৰ প্ৰায়ভাগ অঞ্চলত এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত গহপুৰৰ কেইবাটাও অঞ্চলত এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। গহপুৰত সেই ব্ৰহ্মাজান নৈৰ পানীৰ ফলত পানী বুঢ়াইছে নতুন হাতীবন্ধিয়া অঞ্চল। কেইবাটাও অঞ্চলত এনেধৰণে জলবন্দী হৈ পৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ লোকৰ দোকান হওক বাসগৃহ হওক সকলো ক্ষেত্ৰতে এনেধৰণে পানী সোমোৱা পৰিলক্ষিত হৈছে। একাঠু পৰ্যন্ত পানী বাসগৃহসমূহত আৰু পথসমূহতো এনেধৰণে একাকাৰ হৈ পৰিছে পানীৰে, যাৰ পৰিপ্ৰেক্ষিতত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই স্থানৰ নৈপৰীয়া ৰাইজৰ। আমাৰ যিটো অৱস্থা হৈছে এতিয়া গোটেই বাকৰি অঞ্চলটো কালিৰ পৰা গোটেই বাঢ়নি পানীয়ে শেষ কৰিছে আমাৰ ইয়াত। তাৰপিছত গোটেই গাই গৰু অৱস্থা বেয়া। ৰাস্তাত তাৰপিছত গোটেইখিনি যিবিলাক কঠীয়া আছিলে গোটেই উটুৱাই লৈ গ'লে। এতিয়া কঠীয়াও নাই মানুহৰ ৰুবলৈ। তাৰপিছত যিবিলাক কঠীয়া পথাৰত আছিলে এতিয়াতো এইবিলাক উঠাব নোৱাৰি। এইবিলাক গ'ল চব। কঠীয়া যিবিলাক উঠাই পেলাই মানুহে থৈছিলে সেইবিলাকো গ'ল, পানীয়ে উটুৱাই লৈ গ'ল। এতিয়া চৰকাৰৰ কাতৰ অনুৰোধ যে এইবিলাক সমস্যা যাতে সমাধান কৰি দিয়ে ৰাইজৰ হৈ। আৰু পশুধনৰ কাৰণে যিবিলাক তুঁহগুৰি যোগান ধৰিব লাগে সেইবিলাক চৰকাৰে ধৰি দিলে ভাল হয়। আমি যাতে কবলত কৰি আছোঁ বানপানীৰ কবলত, যাতে সমস্যা গাঁৱৰ মানুহৰ নহয়। চৰকাৰৰ কাতৰ অনুৰোধ যে গাঁৱৰ মানুহে যাতে বাচি চাওক ধুনীয়াকৈ। সেইকাৰণে চৰকাৰক মই এটাই অনুৰোধ কৰিছোঁ যে কঠীয়াৰ যোগান নধৰিলেও অন্ততঃ চাই দিয়ে ভাল হয়। তাৰপিছত যিটো গৰুৰ সমস্যা, গৰুৰ যিটো আমাৰ তুঁহগুৰি নাইকিয়া হ'ল, গৰুবিলাক চব পথাৰত আছে। গোটেই পানী এতিয়া পানী গোটেই গাঁৱে ঘৰে ঘৰে সোমাই আছে। এতিয়া ঘৰবিলাকৰ কি সমস্যা হৈ আছে সেইবিলাক ঘৰত থকা মানুহে জানে। আৰু যি হৈছে সেইকাৰণে চৰকাৰে যাতে আমাৰ এই সমস্যাবিলাক সমাধান কৰি দিয়ে যায়। আমাৰ যিটো অৱস্থা হৈছে এতিয়া গোটেই